ইমান দেৰি কিয় লাগিছে এতিয়াহে গম পালোঁ মই তোমাক ইমান ধুনীয়া লাগিছে যে আইনাখনে তোমাক যাব দিব খোজা নাই হ'ব ইমান মিছা ক'ব নালাগে ব'লা মিছা সময় কেতিয়া কাৰ লগত কেনেদৰে মিলাই দিয়ে কোনেও ধৰিব নোৱাৰে মই আৰু নিশিৰো আছিল এনেকুৱা এক সময় য'ত দুয়োকে হিয়া উজাৰি ভাল পাইছিল আহকচোন সিহঁতৰ এই প্ৰেমৰ কিতাপখনি এবাৰ সকলোৱে ভালদৰে পঢ়ি চাওক ঐ সেই ছোৱালীজনী কোন আছিল কোনজনী এই তোমাৰ বাইদেউৰ লগত যে কথা পাতি আছিল সেইজনী আমাৰ বাৰ ঘৰৰ ওচৰতে হয় নেকি নিশিতা নাম তাই এনে নিশি বুলি মাতে কি পঢ়ি আছে তাই এইবাৰ ফাৰ্ষ্ট চেমত পঢ়ি আছে হয় নেকি আজি বহুত টাইম হ'ল বে এবাৰ চাব পাৰিলে শিখৰ ইত্যাদি লাগে লগতো দিবি না ৰবা মোৰটোৱে লগাব পৰা নাই আৰু তোক লগা হ'লে আমাৰ বাইদেউৰ গাঁৱৰ আপি দিম তো ৰবা শিখৰ কিবা অলপ ওলাবই যাবি কিন্তু ক'ত বা যায় তহঁতে পিছে যাওঁ বল যাওঁ এনেদৰে সময়বোৰ পাৰ হৈ গৈ আৰু এই সময়ৰ লগত সিহঁতৰ মাজৰ প্ৰেম গভীৰতালৈ পৰিণত হ'ল মন শুনছোন এইফালে আহিছোঁ ৰবা মই শুনিছোঁ তই আৰু নিচি দুয়ো একেলগে আছ এটা কথা কওঁ মন নিচি বেয়া নহয় কিন্তু ঘৰৰ কথা পেলাব নোৱাৰা ছোৱালী তাৰ উপৰি তাইৰ দেউতাকে জানো তোলে দিব তোৰ চাকৰি এটাও নাই জানো চেষ্টা কৰি আছ নাপালে জানো দিব ইতিমধ্যে তোমালোকৰ কথা সকলোৱে গাঁৱত গম পাইছে যি কৰা ভালকৈ কথাবোৰ ভাবি চিন্তি কৰিবা তই যে মনক ভাল পোৱা দেউতাই জানো মানিব নামানিলে কি কৰিবি নাজানো কি হয় বলচোন তাক লগ কৰি এবাৰ আজি ফটো উঠা গৈছিলো ক'ত এতে ফটো চাবা কি মজা ফটো হৈছে দেখা না তই গৈছা এ হেগলা বাদ দি ফটো বাদ দি তুন মেইন কথাটো গম পাইছা না নাই কি মনৰ কথাটো গম পা নাই তুন মনৰ কথা আপি বতলা কথা তুই আমাৰ বাইদুহাৰ গাঁৱৰে তই ক'ত গম পালি নগেন মাষ্টৰৰে জীয়াক যি আছে নিচি নিচি
আৰু তাৰ লগততো মই মাথা মাৰি আছোঁ আৰু তাৰ ভনীয়া চনীয়াক আছে যদি মোকো দিবিয়ে গম পাই নাই ৰ ইমান অঁ অঁ আপুনি কি ভাবি আছে? নহয় মানে আমাৰ নিচি ডাঙৰে হ'ল নহয়। ছোৱালী ডাঙৰ হ'ল মানে উলিয়াই দিবাৰ হ'লে আৰু এৰা তাকেইতো। বৰুৱানী আছেনে? আছে ৰ'ব আহক। বৰুৱা নোহোৱা হোৱাৰ পৰা আমাৰ সম্পৰ্কটো অলপ কমিছে। কথাটো হয়, আমাৰো হোৱা যোৱা যিহেতু নাই সেইকাৰণে অলপ কমা যেন দেখা যায়। এতিয়া আমাৰ সম্পৰ্কটো অলপ আগবঢ়োৱাৰ উদ্দেশ্যে মই আহিছোঁ। অলপ আগবঢ়াব পাৰিলে ভাল। আগবঢ়াটো যি কৈছি মই এই কথাটো ভালকৈ বুজি পোৱা নাই। মোৰো ছোৱালী এজনী আৰু আপোনাৰো ল'ৰা এজন, গতিকে দুইটাৰে এটা সম্পৰ্ক কৰি ছোৱালীজনী আপোনাৰ বোৱাৰী কৰি গতাবলৈ মোৰ মন আছিল। এতিয়া তেওঁলোকৰ সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে আহিলোঁ আজি। আপুনি বা কি মতামত দিয়ে? আপুনি যিহেতু বন্ধুত্ব আগৰ পৰা সেই হিচাপে আপোনাৰ ছোৱালীটো যিহেতু মোৰ একমাত্ৰ এটাই ল'ৰাক দিবা খুজিছি, তাত কোনো মোৰ আপত্তি নাই। তেতিয়াহ'লে উঠোহে। ৰ'বক, আপুনি অলপ বহক, ইমান দিনৰ মূৰত বেছি চাহ খাব লাগিব। নিচিমা, অ নিচিমা, নিচি ফোনটো লৈ আছোন। নিচি নিচি অঁ দেউতা, মই বাহিৰৰ পৰা আহোঁ অলপ। যোৱা। অঁ ব'ল। হেল্ল' বন্ধু। হ'ব দিয়ক, হ'ব। মা, কি হ'লো ইমান ফূৰ্তি যে? তোৰ কাৰণে এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ? তোৰ দেউতাৰ যি বন্ধু সত্য, তেওঁৰ ল'ৰা যি এটা আছে, গম পাৱ নে? অঁ, দেউতাই কৈছিল সিদিনা চাকৰিও পাইছে হেনো, কৈয়ে থাকে দেখোন প্ৰায় দেউতাই। অঁ, তেওঁৰ ল'ৰাটোলৈ তোক নিব খুজিছে। নিব খুজিছে মানে? আৰৱে তোক বিয়া পাতিব খুজিছে। বিয়া? মই এতিয়া বিয়া নহওঁ। চা মাজনী, আমি তোৰ ভাল হোৱাটোৱে বিচাৰোঁ। কিন্তু মা, কিন্তু কি? আমি না শুনিব নিবিচাৰোঁ। আৰু মই যদি কওঁ মই আন কাৰোবাক ভাল পাওঁ বুলি? হ'ব, চব ইয়াতে সামৰি পেলাওঁ।
আজি আৰু মনটো কেলে মাৰি আছ তই? এতিয়া মই কি কৰোঁ কোৱা? কি মানে কি কৰোঁ এতিয়া মানে বুজা নাই তুমি কি ক'ব ঘৰত বিচাৰিছা? বিয়াৰ কথা ওলাইছে। কি ফাল্টু কৰা তুমি আৰু যেতিয়া তেতিয়াই? মই ফাল্টু কৰা নাই, মই একদম চিৰিয়াছ। চোৱা তুমি তোমাক মই নিস্বাৰ্থ মনে ভাল পাইছোঁ, এতিয়া তুমি হঠাৎ কৈছ কি ঘৰত বিয়াৰ কথা চলিছে, সেইটো কেনেকুৱা হ'ব কোৱা? কিন্তু এতিয়া মই কৰিম কি? কৰিম কি নহয়, কিবা এটা উপায় ওলাবতো। তুমি দুদিনমানতো ধৈৰ্য ধৰিব লাগিব। মই ধৈৰ্য ধৰি মোক ঘৰত নধৰে নহয়। সেইটো কথা নহয়। চোৱা যেতিয়াৰ পৰা জনা হৈছোঁ বুজা হৈছোঁ মই তোমাকে ভাল পাই আহিছোঁ। এতিয়া তুমি কোৱা তোমাক মই কেনেকৈ এৰিম কোৱা? সেইটোতো সম্ভৱ নহয় ন। মই কি কৰিম সেইটোতো তুমি কোৱা আগে। তুমি এটা কথা কোৱা, তুমি মোৰ অবিহনে তুমি সুখী হ'ব পাৰিবা? মই নাজানো। শুনা 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 মন এইফালে আছো। তোমাৰ এটা কথা আজিকালি বৰকৈ শুনিছো গায়ক হৈ। তুমি বুজি পাইছা? এই কথাখিনি মানে আমাৰ নিশিৰ লগত বেছি আগ নবঢ়াই ভাল, কাৰণ মানে আমাৰ নিশি তোমাৰ লগত সুখী হ'ব নোৱাৰে। আৰু তোমাৰ কথাখিনি আজি আপুনি যেনেকৈ বিচাৰে তেনেকৈ হ'ব। নিশ্চিত জীৱনৰ পৰা বহুত দূৰলৈ গুচি যাম আৰু তেতিয়াও উভতি নহয়। আপুনি চিন্তা কৰিব নালাগে আৰু এইটো। মন তই ইমান দিনে ক'ত আছিলি? ইমান ফোন কৰি আছো নধৰা যে? মোৰ মোবাইল একো হোৱা নাই, মই নাম্বাৰটো চেঞ্জ কৰিছোঁ আৰু ইয়াত মই তোক লগ কৰিবলৈ অহা নাই। আৰু তোৰ মোৰ মাজত আজিৰ পৰা একো নাই। অ'কে? নাটক কৰিবলৈ আহিছ ইয়াত, ধেমালি কৰিছ। এইবোৰ ধেমালি মই ভাল নাপাওঁ। চা নিছি, মই ধেমালি কৰা নাই, মই সঁচাকৈ কৈছোঁ। মই তোৰ লগত থাকিব নোৱাৰোঁ, তই মোক পাহৰি যা, মই সঁচা কৈছোঁ। কি কৰি আছ? এনেই আছো। ঐ কথা এটা শুনছ না দে? কি? মনৰ বোলে বিয়া। কি? তই ধেমালি নকৰিবিচোন। মই ধেমালি কৰা নাই, মই সঁচাকৈ কৈছোঁ। মা কি? তোমালোকে মোক য'তে বিয়া দিয়ে মই তাতে হ'ম দিয়া। হয় নেকি? হেল্ল' শুনছি না? শুনছি? কিনো ইমান চিঞৰ বাখৰ কৰিছ? মাজনীয়ে আমাৰ বিয়াৰ কাৰণে সন্মতি দিছিলে। হয় নেকি?
তেতিয়াহ'লে ভালহে খবৰ। আমি আৰু বিয়াৰ যোগাৰহে কৰিব লাগে। কৰিব লাগিব আৰু সোনকালে। এতিয়া বিয়া মোটামুটি চেছ আছে। এতিয়া দৰা কইনাৰ মালা দিয়া পৰ্বটো আছে। এতিয়া দৰা কইনা উঠা। আপোনালোকৰ ফালৰ মালা এটা উৰুলি দিয়ক। এতিয়া কইনাই দৰাক এটা সেয়া কৰা। বিয়া সম্পূৰ্ণ হ'ল। এতিয়া দৰা কইনাই একেলগে সেয়া এটা কৰা। কি কৰিছ? তই হিচাপে বক্সাত তোলে তাৰে পৰা। ইমান দিন খবৰ নাই যে আজি হঠাৎ ওলালি, কাৰণটো কি? আছোঁ অলপ বিজি আছিলোঁ। কেনে? অলপ মই গুৱাহাটী গৈছিলোঁ। বাকী ক কি ক মানে মইতো কথা এটা ক'ব আহিছোঁ। কি কথা? গম পাইছানে নাই? নিচিৰ বিয়া হ'লচোন। কি ক? অঁ কেতিয়া? এই যোৱা পৰহি হ'ল নেকি? মই গম পালোঁ। গম পাই আহি তাকেতো মই ক'ব আহিলোঁ। মই গমেই পোৱা নাই। সঁচা নেকি? সঁচা। এতিয়া পিছে কথাটো হ'ল কি, তোৰ দেউতাই ইমান বেছি ভাল পাই আছিল দেউতাৰ মাজত, কিন্তু হ'ল কি এনেকুৱা কি হ'ল যে তই এৰিব লাগিব? বহুত কথা তোমাক ক'বলৈ গ'লে বহুত টাইম লাগিব। মই তোমাক ক'ম দে, পাছে ক'ম দে। এইবিলাক বহুত অলপ বুজাই দিব পাৰি তথাপিও মই অলপ মানে তাৰ দেউতাকে মোক যিখিনি কৰিলে ন, দেউতাকে কৈছিল সেইটো আৰু তোমাক আৰু এতিয়া নকওঁ আৰু সেইটো পাছত ক'ম। কিন্তু তাইৰ নজৰতো তয়ে বয়া হৈছিলি যে, কিয়? সেইটো কি ক'ম আৰু, বাদ দে সেইবিলাক কথা। সেইবিলাক মানে অতীত আৰু সেইবিলাক অতীত আৰু সেইবিলাক আৰু এতিয়া মনত পেলাব মন নাই আৰু। তোক ক'ম আৰু পাছে পৰে তোক ক'ম দে, এইবিলাক চিন্তা কৰিব নালাগে। বাকী খবৰ ক? খবৰ আছোঁ আৰু ভালে। কাৰ বিয়া হ'ল? নাই ৰ'বা, মোৰে ফ্ৰেণ্ড এটাৰ বিয়া, তাৰে কথা কৈ আছিলোঁ।